এই মুহূৰ্তত আমি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ পেলৰ মাজলৈ আপোনালোকক পোনপটীয়াকৈ লৈ গৈছো। परसेंटेज कितना हो गया 28 ठीक एक्सरसाइज में डिस्चार्ज होगा सर थोड़ा लेकिन अभी सिलचर में डिस्चार्ज होगा सर सिलचर में एमएम सिलचर সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আজি আমি কোভিড-19ৰ শেহতীয়া পৰিৱেশ আপোনালোকৰ আগত অৱগত কৰিবলৈ আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ ওচৰত অৱগত কৰিবলৈ আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলোঁ আৰু আমি ফেস টু ফেস বহিব পৰা নাই তথাপিতো ভিডিঅ থ্ৰুদি আপোনালোকৰ যিখিনি প্ৰশ্ন আছে সেইখিনি মই লবৰ বাবে চেষ্টা কৰিম সমগ্ৰ বিশ্বত কোভিড-19ৰ পেচেণ্টৰ সংখ্যা 51,05,000ত ভৰি দিলেগৈ আৰু সেইদৰে প্ৰায় 20 লাখ লোক এই কোভিড-19ত আক্ৰান্ত হৈ এতিয়া তেওঁলোক নিৰোগী হৈ ঘৰলৈ ঘূৰি আহিব পাৰিছে সমগ্ৰ বিশ্বতে ৰিকভাৰী পাৰ্চেন্টেজ প্ৰায় 40% হৈছে ঠিক সেইদৰে ভাৰতবৰ্ষতো কোভিড পেচেণ্টৰ সংখ্যা 1,12,359 জন স্পৰ্শ কৰিছে প্ৰায় 45,300 লোক নিৰোগী হৈ ঘৰলৈ ঘূৰি আহিছে আৰু ৰিকভাৰী পাৰ্চেন্টেজ 40% আমি দেখা পাইছো আমাৰ অসমত কোভিডৰ এটা শেহতীয়া সংক্ৰমণ আমি হঠাতে দেখা পাইছো বিশেষকৈ যোৱা 4 মেৰ পিছত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ নিৰ্দেশ মতে ইণ্টাৰষ্টেট ট্ৰান্সপৰ্টৰ যিটো বেণ্ড আছিল তাক প্ৰত্যাহাৰ কৰাৰ পিছত আমি হঠাতে কোভিড পেচেণ্টৰ সংখ্যা বৃদ্ধি হোৱা আমি দেখা পাইছো আৰু আজিৰ দিনটোত আমাৰ কোভিড পেচেণ্টৰ সংখ্যাই 191 স্পৰ্শ কৰিছে 191 আৰু এই 191টা পেচেণ্টৰ বিপৰীতে অলপ আগতে আমি 6 জন পেচেণ্টক ৰিলিজ কৰিছো 4 জন ফ্ৰম এমএমচিএইচ আৰু 4 জন ফ্ৰম শিলচৰ মেডিকেলত কোভিড পাইছিলো আৰু আনজন দুৰাৰোগ্য কেন্সাৰ ৰোগত ভুগি আছিল আৰু লাষ্ট ষ্টেজ বুলি ডক্টৰ সকলে কৈ পঠাইছিলে গতিকে একেবাৰে টিপিক্যাল কোভিড হস্পিটালত মৃত্যু হোৱাৰ সংখ্যা এতিয়াও এজন বুলি আমি ক'ব পাৰো তথাপিতো কাৰিকৰী কাৰণত আমি পৰলোকপ্ৰাপ্তি লোকৰ সংখ্যা 4 জন বুলি আমি ক'ব লাগিব ইয়াৰ বিপৰীতে আমি দেখা পাইছো যে আমাৰ সুবুৰীয়া ৰাজ্যসমূহতো ইণ্টাৰষ্টেট ট্ৰান্সপৰ্ট উইথড্ৰ কৰাৰ বেন উইথড্ৰ কৰাৰ পিছত সুবুৰীয়া ৰাজ্যসমূহতো কোভিডৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈছে
মণিপুৰত এই সংখ্যা 25 জন হ'লগৈ, মেঘালয়ত 14 জন হ'লগৈ আৰু ত্ৰিপুৰাত 173 জন কোভিড পেচেণ্ট আমি দেখা পাইছো আৰু তাৰ বিপৰীতে পশ্চিম বংগত ৰেকৰ্ডেড কোভিড পেচেণ্ট 3100 লৈকে স্পৰ্শ কৰিছে। অৰ্থাৎ বৰ্তমান সময়ত আমি কোভিডৰ এটা গুৰুত্বপূৰ্ণ ষ্টেজত অৰ্থাৎ এটা ক্ৰিটিকেল ফেজত আমি সোমাইছো আৰু সেই বিষয়ে আপোনালোক সকলোৱে অৱগত। যদি মই 191টা পেচেণ্টৰ ডিষ্ট্ৰিক্ট ৱাইজ ব্ৰেকআপ যদি দিব খোজো যে তেওঁলোক কোন ডিষ্ট্ৰিক্টৰ লোক আৰু মই দিয়া ডেটাখিনি যদি আপোনালোকৰ বিশেষ ইণ্টাৰেষ্ট লাগে যে নহয় ডাটাখিনি আমাক লাগে তেতিয়াহ'লে আপোনালোকে মই এইখিনি পিয়াৰ গ্ৰুপত দি দিম, আপোনালোকে কালেক্ট কৰি থাকিব পাৰিব। কামৰূপ মেট্ৰত সৰ্বাধিক 37 জন পেচেণ্ট আমি দেখা পাইছো। কামৰূপ মেট্ৰৰ পিছতে হোজাইত 23 জন পেচেণ্ট হৈছে, ছেকেণ্ড হোজাই। থাৰ্ড কামৰূপ ৰুৰেল বা কামৰূপ বুলি আমি কওঁ 16 জন, কাছাৰ 14 জন, গোলাঘাট 14 জন, নগাঁও 12 জন, মৰিগাঁও 10 জন, নলবাৰী 9 জন, গোৱালপাৰা 7 জন, যোৰহাট 7 জন, বঙাইগাঁও 6 জন, ধুবুৰী 5 জন, কৰিমগঞ্জ 5 জন, হাইলাকান্দি 4 জন, কোকৰাঝাৰ 4 জন, বিশ্বনাথ 3 জন, কাৰ্বি আলং 3 জন দেখুৱাইছে। মই অকণমান ডাটাটোত মোৰ হিচাপত এজন আছিলে, চেক কৰি ল'ব। তিনচুকীয়া 3 জন, বাস্কাত 2 জন, শোণিতপুৰ 2 জন, চিৰাং 1 জন, লখিমপুৰ 1 জন, মাজুলী 1 জন, মানকাছাৰ চাউথ চালমাৰা 1 জন, শিৱসাগৰ 1 জন, বৰপেটা এতিয়ালৈকে স্থানীয় লোক আক্ৰান্ত হোৱা নাই, চৰাইদেউত স্থানীয় লোক আক্ৰান্ত হোৱা নাই, দৰঙত স্থানীয় লোক আক্ৰান্ত হোৱা নাই, ধেমাজিত স্থানীয় লোক আক্ৰান্ত হোৱা নাই, ডিব্ৰুগড়ত স্থানীয় লোক আক্ৰান্ত হোৱা নাই, ওদালগুৰিত স্থানীয় লোক আক্ৰান্ত হোৱা নাই আৰু ৱেষ্ট কাৰ্বি আংলঙত স্থানীয় লোক আক্ৰান্ত হোৱা নাই। অৰ্থাৎ আজিৰ দিনটোলৈকে আমাৰ অসমৰ 8খন জিলাত কোভিড-19ৰ পেচেণ্ট নাই। আউট অফ 33 8খন জিলা এতিয়াও কোভিড-19ৰ সংক্ৰমণৰ কেছ দেখা পোৱা যোৱা নাই 8খন জিলাত। আমাৰ এটা বিশেষকৈ এটা যদি আমি কেছৰ সোৰ্স বিলাক চাব যাওঁ, which is very important, that how this 191 case can be distributed, অৰ্থাৎ এই 191টা কেছৰ সোৰ্স কি, এই বিষয়ে আমি প্ৰায় আলোচনা কৰি থাকো। সো তবলিগ জামাতৰ কেছৰ লগত জড়িত পেচেণ্টৰ সংখ্যা হ'ল 36। অৰ্থাৎ গোটেই তবলিগ জামাত ইনসিডেন্টৰ লগত আমি পেচেণ্ট পালো 36 জন। এই 36 জনৰ লগত আমি যদি চাব যাওঁ যে অসমৰ বাহিৰৰ পৰা অহা কিমান ব্যক্তি সংক্ৰমিত হৈছে, এই সংখ্যাটো যথেষ্ট বেছি। 112 জন লোক এতিয়াৰ পৰা ট্ৰেভেল হিষ্ট্ৰী অৰ্থাৎ অসমৰ বাহিৰৰ পৰা অহাৰ পৰিপ্ৰেক্ষিতত 112 জন লোক এতিয়ালৈকে এই বেমাৰত সংক্ৰমিত হৈছে। আলু গুদাম বা আন ঘটনাৰ লগত কন্ট্ৰেক্ট ট্ৰেচিঙত আমি যেতিয়া এজনৰ কন্ট্ৰেক্ট ট্ৰেচিং কৰো, ইনক্লুডিং আলু গুদাম কেছ 32 জন। তাৰমানে 36 তবলিগ আমি বুজি পাওঁ যে এইটো কাৰণে হৈছে। 32 জন কন্ট্ৰেক্ট ট্ৰেচিঙত আমি গম পাওঁ যে এইটো ঘটনাৰ কাৰণে হৈছে। অসমৰ বাহিৰৰ পৰা 112 জন, সেইটো আমি বুজি পাওঁ। কিন্তু সৰ্বমুঠ 9টা কেছৰ আমি তাৰ হিষ্ট্ৰী বা তাৰ বেকগ্ৰাউণ্ড আমি এষ্টাব্লিছ কৰিব পৰা নাই। সেই 9টা গোচৰৰ ভিতৰত বঙাইগাঁৱৰ 4টা,
কামৰূপ মেট্ৰৰ 4টা আৰু কামৰূপ ৰুৰেলৰ 1টা অৰ্থাৎ আউট অফ 191 9টা কেছ এনেকুৱা যে যাৰ আমি কাৰণ বা কিয় হ'ল তাক আমি বিস্তৃত ব্যাখ্যা দিব পৰা অৱস্থাত নাই সন্দেহ কৰাক বাদ দি বাকি 9টাৰ ওপৰত আমাৰ স্পষ্ট ধাৰণা নাই আমাৰ ৰাজ্যখনত এটা খুব ভাল খবৰ যে টেষ্টিংৰ সংখ্যা দ্ৰুত গতিত বাঢ়িব ধৰিছে আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে এটা দিনত কোনোবা এটা দিনত হয়তো আমি 2000-3000 লৈকেও আমি এটা দিনতে টেষ্ট কৰিছো সো টেষ্টিং ফেচিলিটি ৰেম্পিং আপৰ ক্ষেত্ৰত আমি বহুখিনি কাম কৰিছো manual machine are being replaced with automatic machines আৰু বিভিন্ন biosafety cabins আদি নতুনকৈ সংলগ্ন কৰি আমাৰ capacity আমাৰ 7টা ল্যাবত আমাৰ capacity বঢ়োৱাৰ বাবেও চেষ্টা কৰি থকা হৈছে আৰু আজিৰ দিনত আমি 40,033টা টেষ্ট আমি সম্পন্ন কৰিব পাৰিছো সো 40,000 টেষ্ট অলৰেডি আমি কৰিব পাৰিছো আৰু যোৱা কেইদিনমানৰ যদি আপোনালোকে এভাৰেজ লয় তেতিয়ালে ডেট এভাৰেজ উইল বি around 1000 to 1200 per day আমি এতিয়া আমি টেষ্ট কৰি গৈ আছো সো দিস ইজ এগেইন এটা খুব ভাল এচিভমেন্ট আৰু আপোনালোকে আৰু এটা কথা চাব পাৰে যে এই গোটেই টেষ্ট খিনি মে মাহত আজি 21 তাৰিখ লাষ্ট 21 ডেজত যেনেকে আমাৰ বাহিৰৰ পৰা মানুহ আহিছে আমাৰ মেডিকেল কলেজৰ মাইক্ৰোবায়োলজি ডিপাৰ্টমেন্ট সমূহে ইনক্লুডিং ICMR লাহোৱাল তেওঁলোকে যথেষ্ট ভাল কাম কৰি আছে দে আৰ প্ৰডিউসিং মোৰ এণ্ড মোৰ টেষ্টিং ৰিজাল্ট সো সেইটো এটা আমাৰ কাৰণে পজিটিভ ইন্ডিকেশন এটা দেখা গৈছে আমি কেইটামান কথা আপোনালোকৰ আগত ক'ব খুজিছো যে আমাৰ কোভিডৰ গোটেই যুদ্ধখনত সময়ে সময়ে আমাৰ নীতি নিৰ্দেশনাবিলাকৰ পৰিৱৰ্তন কৰি থাকিবলগীয়া হৈছে সো অসম চৰকাৰে যোৱা দুদিনত কেইবাখনো SOP আমি দিছো প্ৰথম SOPটো হ'ল যে এতিয়া এখন জিলাত 200 এক্টিভ কেছ নোহোৱালৈকে আমি কোনো জিলাকে ৰেড জোন অৰেঞ্জ জোন আদি আমি ডিস্ট্ৰিক্ট ওয়াইজ আমি ডিভিজন কৰিব বিচৰা নাই সো নো ডিস্ট্ৰিক্ট উইল বি categorized as a red orange or green যে আমি সেই ক্যাটেগৰিটোত সোমাবই নোখোজো যেতিয়ালৈকে 200টা এক্টিভ কেছ কোনো এখন ডিস্ট্ৰিক্টত আমি দেখা নাপাওঁ সো what is our containment policy যদি আমি ডিস্ট্ৰিক্ট এখনক ৰেড জোন গ্ৰীন জোন নকওঁ তেতিয়ালে আমাৰ কন্টেইনমেন্ট পলিসি কি হ'ব আমাৰ কন্টেইনমেন্ট পলিসি হ'ব যে যেতিয়া কোনোবা এটা কেছ আমি কোনোবা এটা অঞ্চলত পাম সেই জায়গাটো ডেপুটি কমিশনাৰ আৰু ডিস্ট্ৰিক্ট হেলথ অথৰিটি উইল ভিজিট দা সাইট আৰু সেই জায়গাটো বা সেই পেশেন্টৰ পৰা সংক্ৰমিত হ'ব পৰা এটা অঞ্চলক আমি কন্টেইনমেন্ট জোনলৈকে কনভাৰ্ট কৰিম আৰু সেই কন্টেইনমেন্ট জোনটোৰ ওপৰত there will be some area which will be earmarked as a buffer zone so policy of containment zone where no activities will be permitted containment zone ami khub strict kori ami implement kori aru containment zone or bhitorot ami eku allow nokoru so aru buffer zone or bhitorot ami kichu activity allow korim so agor jodi red zone boli koy red zone means containment zone orange zone means buffer zone ঠিক সেই ধৰণে আমি এটা policy লৈকে যাব খুজিছো so that normal economic activities is not disturbed district খনত যাতে panic grip নপৰে আৰু district খনৰ মানুহ যাতে অসুবিধাত নপৰে সেই কাৰণে now henceforth we are going to follow containment zone and buffer zone policy
so that আমি টিপিক্যালি যেটো জায়গাত ঘটনা সংঘটিত হৈছে সেই জায়গাটোতে যাতে আমি অ্যাটাক কৰিব পাৰো আৰু বহু দূৰ দূৰণিৰ মানুহক যাতে আমি তাত ইম্প্যাক্ট কৰাব নালাগে উদাহৰণস্বৰূপে যদি জালুকবাৰীত ঘটনা এটা হৈছে সো নুনমাটি মানুহক নাৰেঙ্গীৰ মানুহক তাৰ কাৰণে সাফাৰিং কৰাই লাভ নাই আৰু সেই কাৰণে we are going to have more precision based activity অভিকেন্দ্ৰতে আমি কাম কৰিম আৰু সেই কাৰণে আমি containment zone আৰু buffer zone policy এটা আমি আনিছো instead of district being categorized as red zone or orange zone. However, যদি কোনোবা এখন জিলাত কোনোবা সময়ত 200টা এক্টিভ কেস থাকে তেতিয়ালে obviously সেই জিলাখনক আমি red zone বা uncategorization কৰিব আমি লাগিব আমাৰ গভৰ্ণমেন্টত এতিয়া মই প্ৰথমতে আপোনালোকক কলো যে আউট অফ 191 কেস we got 112 কেস with travel history তাৰমানে এইটো কথাত ইয়াত বিতৰ্কৰ কোনো প্ৰয়োজন নাই বা সাইন্টিফিক এভিডেন্সৰ কোনো প্ৰয়োজন নাই that we are dealing with mostly with the imported cases অৰ্থাৎ বাহিৰৰ পৰা অহা কেছৰ লগতে আমি যুদ্ধ কৰিবলগীয়া হৈছে these cases have been imported mainly from West India and South India এই দুই জায়গাৰ পৰা অহা and with the Bengalore পৰা এটা percentage but we are mostly dealing with the imported cases আমাৰ কোৱাৰ্ডৰে আমাৰ ব্যক্তিক আমি একো ক'ব নোৱাৰো আমি ৰোগৰ কথা কৈছো ব্যক্তিসকল অসমৰে মানুহ অসমত ঘূৰি আহিবই কিন্তু তেওঁলোকে ৰোগটো তেওঁলোকৰ শৰীৰত বম্বে চেন্নাই এনেকুৱা অঞ্চলৰ পৰা তেওঁলোকে লৈ আহাৰ ফলত অসমত আমি এটা নতুন স্পাইক এটা যোৱা কিছুদিনত আমি দেখা পাইছো আৰু এদিনত 43 লৈকে কেছ আমি দেখা পাইছো maybe it will only increase with the lapse of time গতিকে এটো বঢ়াৰ সম্ভাৱনা আছে কমাৰ সম্ভাৱনা নাই তাৰ পৰিপ্ৰেক্ষিতত আমি এটাই সিদ্ধান্ত লৈছো যে কোৱাৰেণ্টাইন ব্যৱস্থাটো আমি খুব ধুনীয়াকৈ ইমপ্লিমেন্ট কৰিব লাগিব if we fail in implementing quarantine policy তেতিয়াহলে it will transmit it at the community level অৰ্থাৎ যদি আমি মানুহক কোৱাৰেণ্টাইনত ৰাখিব নোৱাৰো if we fail to keep people in quarantine আমি যদি ব্যক্তিক কোৱাৰেণ্টাইনত ৰাখিব ব্যৰ্থ হওঁ বাহিৰৰ পৰা অহা ব্যক্তিসকলক যদি আমি কোৱাৰেণ্টাইন কৰাত ব্যৰ্থ হওঁ তেতিয়াহলে আমি কোভিডক কেতিয়াও স্তব্ধ কৰিব নোৱাৰিম আৰু হি সামাজিক সংক্ৰমণৰ ৰূপ ল'ব যোৱা কিছুদিন আগতে ৰঙিয়াত অমূল্য কলিতাৰ মৃত্যুৱে আমাক এটা কথা বুজাইছে যে 65 বছৰৰ ওপৰ লোকসকল কিমান বেছি কোভিডৰ পৰা ভাল নাৰেবুল গতিকে মই যদি কোৱাৰেণ্টাইনত নাথাকো মই যদি কোৱাৰেণ্টাইন নামানো তেতিয়াহলে মোৰ পিতৃ মাতৃ জীৱনৰ ওপৰত মই এটা ডাঙৰ সংকট নমাই আনিম this is now beyond any debate আৰু এই কথাটোৱে যে সঁচা এই কথাটো আমি বাৰে বাৰে আমি দেখা পাইছো সেইকাৰণে গভৰ্ণমেন্ট অফ আসাম has coined a term ruthless quarantine with a human heart এন্তে আমাৰ পলিসি বা নীতিটো আমি পৰিৱৰ্তন কৰিছো যে ruthless quarantine with a human heart অৰ্থাৎ মানৱীয় দৰদৰ জৰিয়তে এটা আপোচবিহীন কোৱাৰেণ্টাইন অৰ্থাৎ এই ruthless শব্দটো আমি এই কাৰণে ব্যৱহাৰ কৰিছো somebody may be occupying a very big post or somebody may be very influenced but quarantine will be ruthless তাত কোনো বেলেগ কথা নাই কিন্তু ডিউৰিং কোৱাৰেণ্টাইন আমি যিমান পাৰো তেওঁলোকক ভাল কৰি ৰাখিব যত্ন কৰিম which in our word with a human heart অৰ্থাৎ ruthless quarantine with human heart এই নীতিটো অসম চৰকাৰে অনুমোদন জনাইছে with a huge financial burden
আমি যথেষ্ট টকা খৰচ কৰিব লাগিব we have discontinued all payment based quarantine policy চৰকাৰে খৰচ কৰিব বাট আমি কোৱাৰেণ্টাইনৰ লগত আপোচ নকৰো ঘৰ আৰু ইনষ্টিটিউচন এই ফেচিলিটি কোৱাৰেণ্টাইন আৰু হোম কোৱাৰেণ্টাইন মিলি 14 দিন হ'বই লাগিব এইটো আমি স্পষ্টভাৱে উপায়ুক্তসকলক নিৰ্দেশ দিছো আৰক্ষীক আমি জনাইছো আৰু কোৱাৰেণ্টাইন কোনো কাৰণতে কোনেও জাম কৰিব নোৱাৰিব ruthlessly ইয়াক ইমপ্লিমেন্ট কৰিব লাগিব সেই বিষয়ে আমি স্পষ্টভাৱে কৈছো সো অসমত জুন আহিব they should be prepared for a ruthless quarantine কোনো ফোন কোনো টুইটাৰ কোনো ফেসবুক নহব quarantine will be ruthless এইটোত কোনো ধৰণৰ কম্প্ৰমাইজ নহব কাৰণ আমি আমাৰ ভালনাৰেবল দেউতা মা সকলক কেতিয়াও আমি তেওঁলোকক বিপদৰ গৰাহলৈ আমি ঠেলি দিব নোৱাৰো so both facility and home quarantine combined it will be 14 days and it will be followed ruthless আপোচ বিহীন ভাবে ইয়াক ৰূপায়ণ কৰা হ'ব এইখিনি যেতিয়া ৰূপায়ণ কৰা হ'ব তেতিয়া আমি অসম চৰকাৰে কেইটামান নিৰ্দেশ দিছো প্ৰথম কথা হ'ল যে প্ৰতিজন ব্যক্তিৰ খোৱাৰ নামত আমি দিনে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত থকা অৱস্থাত প্ৰতিজন ব্যক্তিৰ খোৱাৰ নামত আমি 500 টকা খৰচ কৰিম 500 rupees আমি তেওঁলোকৰ নামত খৰচ কৰিম a breakfast of 80 rupees lunch 150 dinner 150 tea 2 times 40 water bottle 60 আৰু other items 20 rupees packaging অৰ্থাৎ 500 rupees per head আমি অনুমোদন দিছো যে you will be deputy commissioner will be able to spend maximum up to 500 rupees কমত কৰিলে মিলালে আমাৰ কবলগীয়া নাই but they have been authorized to spend 500 rupees per head per day second আমি কৈছো যে আপোনালোকে যদি হোটেলত ৰাখে then you can pay up to 2000 room rent for the hotel so 2500 rupees আমি এজন মানুহৰ থকা আৰু খোৱাৰ নামত আমি খৰচ কৰিব খুজিছো of course family এটা ৰুমত থাকিলে that will be treated as one person and it will be 2000 so per head 2500 rupees আমি খৰচ কৰিম আৰু এইখিনি এতিয়াৰ পৰা কোনো ব্যক্তিয়ে দিব নালাগে it will come into immediate effect আমি নিজৰ সৰকাৰৰ ৰাজকোষৰ টকা দি আমি ৰাখিম কিন্তু 14 days কোৱাৰেণ্টাইনত আপোচ কৰা নহব যেতিয়া আমি 7 দিন কোৱাৰেণ্টাইনত ৰাখিম এজন ব্যক্তি অৱশ্যে তাৰ আগত যদি টেষ্ট ৰিপৰ্ট নিগেটিভ আহে আৰু মানুহজন যদি গ্ৰীণ জোনৰ পৰা আহে য'ত কোনো সংক্ৰমণ নাই সে সিকিমৰ পৰা আহিছে কোনোবা মেঘালয়ৰ পৰা আহিছে কোনোবা নাগালেণ্ডৰ পৰা আহিছে তেতিয়া ডেপুটি কমিশনাৰ সকলে বেসড অন টেষ্ট ৰিপৰ্ট তেওঁলোকক আগতীয়াকৈ ৰিলিজ কৰিব পাৰিব বাট উইথ টেষ্ট ৰিপৰ্ট not without test report but with or without test report the person will be released for home quarantine after 7 nights 7 ৰাতি থকাৰ পিছত সেই ব্যক্তিজন ঘৰলৈকে ঘূৰি যাব ঘৰত ঘূৰি যোৱাৰ পিছত গোটেই ঘৰখনক ঘৰৰ গোটেই ফেমিলিটো তেওঁলোকে কোৱাৰেণ্টাইন কৰি পেলাব লাগিব next 7 days so next 7 days quarantine থকাৰ সময়ত তেওঁলোকৰ খোৱা বোৱাৰ অসুবিধা হ'ব থকাৰ অসুবিধা হ'ব so we are sanctioning again rupees 2000 for the home quarantine period so basically his institutional quarantine and home quarantine cost of both will be borne by the state government of Assam যে ৰাজ্য চৰকাৰে তেওঁ কলেজত তেওঁ হোটেলত থকাৰ সময়টো কোৱাৰেণ্টাইনৰ খৰচ বহন কৰিব ঘৰত যোৱাৰ সময়টো তেওঁ কোৱাৰেণ্টাইনৰ খৰচ বহন কৰিব
আৰু 500 টকা আমি অতিৰিক্তকৈ দিম সাবন বা আন কিবা কিবি ঔষধ আদি কিনিবৰ কাৰণে we are going to give them 500 rupees as a fixed cost. So you can imagine that one person will get 7 days যেতিয়া তেওঁ institutional quarantine থাকিব 14,000 rupees will pay on hotels. Then 3,500 rupees will spend on his food. 10,500. Another 500 rupees as one time cost like sabon tabon ebilakor karne. So and transportation. So it comes to 11,000. After that home quarantine period of তেওঁৰ যাতে ঘৰখন চলিব পাৰে we are spending 2,000 rupees more. So 13,000 rupees আমি এজন মানুহৰ কাৰণে খৰচ কৰিব ওলাইছো যাতে মানুহজনে গাঁৱলৈকে সংক্ৰমণ লৈ যাব নোৱাৰে আমাৰ সমাজৰ vulnerable sectionটোক এই বেমাৰৰ পৰা তেওঁলোকৰ যাতে বচাব পাৰে so after doing so much আমি কোনো মানুহকে কোৱাৰেণ্টাইন ভাঙিবৰ কাৰণে অনুমতি দিব নোৱাৰি গাঁও পৰ্যায়ত আমাৰ চৰকাৰে এখন অধিসূচনা জাৰি কৰিছে যে গাঁও পৰ্যায়ত এখন কোৱাৰেণ্টাইন কমিটি থাকিব যিখন ওয়ার্ড মেম্বার গাঁৱৰ ওয়ার্ড মেম্বার জনে সভাপতিত্ব কৰিব আশা এএনএম গাঁওবুঢ়া তেওঁলোক সদস্য হ'ব জিলা উপায়ুক্ত সকলে তেওঁলোকৰ লগত কথা বতৰা পাতি যাতে যিকোনো কাৰণে হোম কোৱাৰেণ্টাইন কোনেও ব্ৰেক কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'ব গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত থানাৰ ওসি জনক আমি কমান্ডেন্ট হিচাপে নিযুক্তি কৰিছো তেওঁৰ নেতৃত্বত আমি কোৱাৰেণ্টাইন প্ৰক্ৰিয়াটো আমি ৰূপায়ণ কৰিম সো কোৱাৰেণ্টাইন উইল বি very strict আৰু এই কোৱাৰেণ্টাইনটো আমাৰ কোনো কাৰণতে আমি কম্প্ৰমাইজ কৰিব নোৱাৰো গুৱাহাটীৰ ক্ষেত্ৰত অফিচাৰ ইনচাৰ্জ অফ পুলিচ ষ্টেচন উইল বি ইনসিডেন্ট কমান্ডাৰ 2 members of local Nagarik committee member 2 members of apartment society member MPW member ASA member Latmondal member DDM প্ৰতিনিধি স্বেচ্ছাসেৱকসকল মেম্বাৰ আৰু যদি কোনোবা মেম্বাৰ সোমাব পাৰে সোমাব এই সকলক লৈ আমি যিকোনো প্ৰকাৰে এই হোম কোৱাৰেণ্টাইন আৰু আমাৰ যিটো ইনষ্টিটিউশনাল কোৱাৰেণ্টাইন তাক আমি ৰূপায়ণ কৰিব খুজিছো এই কোৱাৰেণ্টাইনৰ কাৰণে মই ইমানখিনি কোৱা কথাৰ উদ্দেশ্য এইটো হ'ল যে প্ৰত্যাহ্বানটো বহুত বেছি অসমৰ বাহিৰৰ পৰা ইতিমধ্যে বাই ৰোড 25,693 জন লোক অসমলৈ প্ৰৱেশ কৰিছে আৰু তেওঁলোক ইতিমধ্যে গাঁৱলৈ যোৱা আৰম্ভ কৰিছে সেই কাৰণে মই গাঁৱৰ কমিটি সকলক লগে লগে আজিৰ পৰা কামত নামি পৰিবৰ বাবে আহ্বান জনাইছো যাতে কোনো কাৰণতে কোনো মানুহ কোৱাৰেণ্টাইনৰ পৰা ওলাই যাব নোৱাৰে 25,000 লোকৰ শ্ৰীৰামপুৰ গেটেদি 16,000 লোক প্ৰৱেশ কৰিছে আৰু সাগৰীয়া গেটেদি 9,500 লোক প্ৰৱেশ কৰিছে so far by land 25,693 লোক অসমলৈ প্ৰৱেশ কৰিছে আৰু ৰেলৱে ষ্টেচনেদি বাই ৰেল এতিয়ালৈকে আমাৰ অসমত 11,724 লোক প্ৰৱেশ কৰিছে তাৰমানে 25 আৰু 11 বা 25 আৰু 12 বুলি যদি ধৰি লয় 37,000 লোকে এতিয়ালৈকে প্ৰৱেশ কৰিছে 37,000 লোকে প্ৰৱেশ কৰোতে 190টা কেছ আছে আৰু আহিবলগীয়া লোকৰ সংখ্যা 12 লাখতকৈ কম নহয় so what we are getting now only a tip of iceberg আহিছে 37,000 আহিবৰ কাৰণে বাহিৰত অপেক্ষাৰত ব্যক্তি আছে 12 লাখ আমাৰ যেটো ডেটা গতিকে আমি যদি হোম কোৱাৰেণ্টাইন
আৰু ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ ওপৰত সাৱধান নহওঁ তেতিয়াহ'লে অসমৰ ভৱিষ্যত নিশ্চয় আমি বহুখিনি আশাবাঞ্জক বুলি ক'ব নোৱাৰো সেই বিষয়ে আমাৰ প্ৰত্যাহ্বান ৰাইজে বুজিব আৰু কোৱাৰেণ্টাইনৰ নিয়ম যাতে স্পষ্টভাৱে পালন হয় তাৰ বাবে সকলোৱে চেষ্টা কৰিব বিশেষকৈ ভিলেজ লেভেল কমিটিৰ ওপৰত আমাৰ বহুখিনি আশা আছে তেওঁলোকে যাতে তেওঁলোকৰ কাম নিয়াৰিকৈ ৰূপায়ণ কৰে তাৰ বাবে মই অনুৰোধ জনাম নাও হিয়াৰ ইজ এ এনাউন্সমেন্ট এতিয়া মই এটা ঘোষণা এটা কৰিব খুজিছো আমি অসম কেয়াৰৰ অধীনত বাহিৰত থকা আমাৰ অসমীয়া ভাই ভণ্টি দেউতা মাসকলক আমি মাহেকীয়াকৈ এটা ষ্টাইপেণ্ড দিয়াৰ কথা আছিলে 3 মাহলৈকে যাতে তেওঁলোকে অসমলৈ ঘূৰি নহাকৈ নিজৰ নিজৰ বৃত্তিত বা ব্যৱসায়ৰ লগত জড়িত হৈ পৰিব পাৰে বাহিৰতো উদ্যোগবিলাক খুলিছে দোকান পোহাৰ খুলিছে তেওঁলোক পূজাৰ সময়লৈকে অসমত আহিলে হ'ব তৎকালীনভাৱে অসমত আহি 14 দিন কোৱাৰেণ্টাইন বেমাৰ কঢ়িয়াই অনা বহু বেছি তাত মোৰ মতেদি উদ্দেশ্য লুকাই নাথাকে সেইবাবে মই তেওঁলোকক আজি অহাত কোনো বাধা নাই আপোনালোক আহিব কিন্তু অনুৰোধ থাকিব যে অলপ লাহে লাহে আপোনালোক আহক নহলে আমি কোৱাৰেণ্টাইন কৰাৰ বাবে অসমত হোটেলো নাই অনুষ্ঠানো নাই গোটেই অসমখন এখন অৰাজকতা পৰিৱেশলৈকে গুচি যাব সেই কাৰণে আপোনালোকে লাহে লাহে বেটছ বাই বেটছ আপোনালোকে আহি থাকক অসম কেয়াৰত বৰ্তমানলৈকে 3,61,170 জন লোকক আমি 2,000 টকাকৈ আগবঢ়াইছিলো 72 কোটি 23,40,000 টকা ইতিমধ্যে আমি মুকলি কৰি দিছো আজি এই সাংবাদিক মেল শেষ হোৱাৰ লগে লগে আমি অসম কেয়াৰৰ অধীনত ৰেজিষ্টাৰ কৰা অসমৰ বাহিৰত থকা ইয়াৰ মাজত দুই এজন হয়তো একেদিনত অসমৰ ভিতৰত সোমাইছেও আমি সিমানলৈকে টেকনিক্যাল ডিটেইলছলৈকে যোৱা নাই এই 3,61,170 লোকক আমি অহা কালিৰ ভিতৰত 2,000 টকাৰ সেকেন্ড ইনষ্টলমেন্টটো আমি ৰিলিজ কৰিবৰ বাবে সিদ্ধান্ত লৈছো সো 70 কোটি আমি আগতে আৰু দিছো আজি আমি আৰু 70 কোটি টকা ৰিলিজ কৰি দিছো যাতে তেওঁলোক যতে আছে অকনমান হলেও আমি যাতে তেওঁলোকৰ জীৱন নিৰ্বাহত সহায়ক হ'ব পাৰো তাৰ বাবে উই আৰ ৰিলিজিং 2,000 rupees more মই যথেষ্ট গৌৰৱেৰে সৈতে ক'ব পাৰো যে অসমে ভাৰতবৰ্ষৰ এনেকুৱা একমাত্ৰ ৰাজ্য য'ত দ্বিতীয় ইনষ্টলমেন্ট প্ৰবাসী লোকসকলৰ বাবে মুকলি কৰি দিছে আৰু এই টকা অহা কালিৰ ভিতৰত বা পৰহিৰ ভিতৰত সকলোৰে বেংক একাউণ্টত গৈ জমা হ'ব মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনৰ মানৱ দৰদী আৰু অসমৰ ৰাইজৰ প্ৰতি থকা প্ৰেমৰ আৰু এটা প্ৰমাণ আজি অসমৰ ৰাইজে দেখা পাইছে আৰু আমি ইতিমধ্যে ৰাইজক কৈছো যে অহা মাহতো আমি থাৰ্ড ইনষ্টলমেন্ট এটা দিবৰ বাবে সিদ্ধান্ত লৈছো ফাৰ্স্ট ইনষ্টলমেন্ট আমি মান্থ অফ এপ্ৰিল এণ্ড মে ফাৰ্স্ট উইক দিলো সেকেন্ড ইনষ্টলমেন্ট আজি আমি ৰিলিজ কৰি দিলো and we are going to release third installment in the month of June গটিকে আপোনালোকে যদি নহাকৈ থাকিব পাৰে লাহে লাহে আহিব পাৰে বেটছ বাই বেটছ আহিব পাৰে আমি আপোনালোকক আদৰণি জনাম ঠিক সেই ধৰণে অসমৰ বাহিৰত যে 860 গৰাকী লোক এতিয়া ট্ৰিটমেন্টত আছে তাৰ কিছু লোক উভতি আহিলে কালিৰ পৰা 104 পৰা আমি চেক কৰিম যিসকল উভতি অহা নাই তেওঁলোকলৈকে আমি 25,000 টকাৰ আৰু এটা ইনষ্টলমেন্ট আমি তেওঁলোকলৈকে আগবঢ়াম 200 মান ইতিমধ্যে উভতি আহিছে আউট অফ 860 সিভিয়াৰলি যিবিলাক ডিজিজত ট্ৰিটমেন্ট লব গৈছিলে
তেওঁলোকৰ যিসকল উভতি আহা ইট উইল টেক 3 to 4 days টাইম ডাটা ভেলিডেট কৰাৰ কাৰণে তেওঁলোকলৈকেও আমি 25,000 টকাৰ আৰু এটা অনুদান আগবঢ়াম সো বাই টুমৰো 70 কোটি টকা আমি তেওঁলোকৰ একাউণ্টত মুকলি কৰি দিম হিয়াৰ ইজ এ থাৰ্ড এনাউন্সমেন্ট আৰু এটা মই এনাউন্স কৰিব খুজিছো যে বহুখিনি লোকে তেওঁলোকৰ একাউণ্ট নম্বৰ নাই বেংক একাউণ্ট নাই ফোন নম্বৰ নাই আদিৰ কাৰণে এই পুঁজিটো পোৱা নাই বুলি আমাক জনাইছে গতিকে স্থানীয় বিধায়কসকলে লোকেল এমএলএ সকলে বা লোকেল ডেপুটি কমিশনাৰ বা লোকেল এসডিসি মহকুমাধিপতি তেওঁলোকে যদি আমাক কিবা তালিকা দিয়ে যে মোৰ অঞ্চলৰ অমুকজন লোক বাহিৰত আছে অমুক নম্বৰ বেংক একাউণ্টত টকা জমা দিলে তেওঁ পাব আৰু তেখেতৰ যোগাযোগৰ ঠিকনা এইটো আমি এখন ফৰ্ম বনাইছো সেই ফৰ্মখন যদি উপযুক্তভাৱে ফিল আপ কৰি দিয়ে তেতিয়া হলে অসমৰ ভিতৰৰ পৰা যদি আমালৈকে অনুমোদন আহে আমি তেনেকুৱা লোককো এই আঁচনিত অন্তৰ্ভুক্ত কৰি লওঁ এতিয়ালৈকে আমাৰ প্ৰচেছটো আছিল যে আমি তেওঁলোকক পুনে পুনে ফোন কৰো একাউণ্ট নম্বৰ লওঁ ডিসিএ ভেৰিফাই কৰে আৰু আমি পুঁজি মুকলি কৰি দিওঁ এতিয়াৰ পৰা আমি কৈছো যে নহয় যদি কোনোবা দেউতাক মাকেও আমাক জনায় এমএলএ আমাক জনায় যে মোৰ সমষ্টি ইমান মানুহ বাহিৰত আছে তেওঁলোকৰ একাউণ্ট নম্বৰ এইটো ফোন নম্বৰ এইটো যোগাযোগৰ ঠিকনা এইটো এইখিনি যদি আমাক ডাটা দিয়ে বা ডিসি সকলে যদি আমাক দিয়ে আমি ভেৰিফিকেশন কৰি লম আৰু সত্য প্ৰমাণিত হলে আমি তেওঁলোককো এই পুঁজি মুকলি কৰি দিবৰ কাৰণে দায়বদ্ধ থাকিম এই কথাখিনিও আজি মই আপোনালোকৰ আগত প্ৰকাশ কৰিব খুজিছো ইয়াৰ পিছত দুটা সৰু কথা আমি ক'ব খুজিছো যে অহা পৰহিৰ পৰা বা চথা দিনাৰ পৰা কালাপাহাৰত থকা আমাৰ চিকিৎসালয়খন গুৱাহাটী মেডিকেল কলেজৰ এনএক্সি হস্পিটাল হিচাপে কাম কৰা আৰম্ভ কৰিব যাতে আমি তাত কোভিড পেশেন্ট এডমিশন দিব পাৰো আমাৰ কোৱাৰেণ্টাইন পলিচিত সৰু এটা ডক্টৰ সকলৰ কাৰণে পৰিৱৰ্তন কৰা হৈছে আগতে ডক্টৰ সকলে 7 দিন ডিউটি কৰি 14 দিনত কোৱাৰেণ্টাইন গৈছিলে এতিয়াৰ পৰা নিয়ম হ'ব যে 7 দিন ডিউটি কৰিব 7 দিন কোৱাৰেণ্টাইন যাব সো 7 days আমি আগৰ 14 ডেজৰ কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে 7 দিন ডিউটি 7 দিন কোৱাৰেণ্টাইন কৰিব খুজিছো অফ কোৰ্স তেওঁলোকক আমি টেষ্ট কৰি লোৱাৰ দায়িত্ব আমাৰ থাকি যাব ফাইনালি দুটা আৰু স্কিমৰ বিষয়ে আপোনালোকক জনাব খুজিছো আমাৰ যেটো কমিউনিটি সাৰ্ভিলেন্স প্ৰগ্ৰাম গাঁৱে গাঁৱে ডক্টৰ গৈ জ্বৰ হোৱা ৰেসপিৰেটৰী সিনড্ৰম থকা লোকসকলক টেষ্ট কৰাৰ কথা আছিলে এই মুহূৰ্তলৈকে 21,000 গাঁৱত আমি গৈ উপস্থিত হলো 21,499 গাঁৱত আমি উপস্থিত হলো এই 21,000 গাঁৱৰ ভিতৰত আমি মাত্ৰ 20,000 জ্বৰ থকা মানুহক দেখা পালো তাৰ মানে এটা কথা ঠিক যে যদিও কোভিড হৈছে সমাজত জ্বৰ কাহ থকা লোকৰ সংখ্যা কিন্তু কমিছে মাস্ক ব্যৱহাৰৰ কাৰণে এটো এটা ডাইৰেক্ট ৰিজাল্ট বুলি আমি ক'ব পাৰো বিকজ অফ মাস্ক আৰু সোশ্যাল ডিস্টেন্সিং এই দুটা কথাৰ কাৰণে এভাৰেজ এখন গাঁৱত এটা জ্বৰহে থকা কেছ আমি পাইছো which is a very positive health indicator নহলে এখন গাঁৱত at any point of time 10 জনকৈ 15 জনকৈ মানুহৰ জ্বৰ উঠি থাকে সো অসমত এতিয়া 20,832 জন লোক আমি জ্বৰ থকা দেখা পাইছো after visiting 21,489 villages ইয়াতে ILI influenza like infection 5,165 জনৰ হৈছে আৰু সাৰি ইনফেকশন 219 জনৰ হৈছে এওঁলোকৰ ভিতৰত যেতিয়া আমি মেলেৰিয়া চালো
4জনৰ আমি মেলেৰিয়া টোটাল 8জনৰ আমি মেলেৰিয়া পজিটিভ পালো আৰু অলপ সিৰিয়াস যেন দেখা পাই 107জন লোকক আমি কোৱাৰেণ্টাইনৰ কাৰণে লৈ আহিছিলো কিন্তু আপোনালোকক কব মই ভাল পাইছো যে 20,000 ফিভাৰ কেছ পোৱাৰ পিছতো যথেষ্ট প্ৰায় 4,000 চেম্পল টেষ্ট কৰাৰ পিছতো অসমৰ কোনো গাঁৱত এজনো কোভিড পজিটিভ আমি পোৱা নাই which is very very positive news তাৰ মানে যদি আমি কোৱাৰেণ্টাইন কৰিব পাৰো মানুহে যদি গাঁৱত ডাইৰেক্টলি যাব নোৱাৰে তেতিয়াহলে আমাৰ সমাজখনক আমি কোভিডৰ পৰা ৰক্ষা কৰিব পাৰিম আজি দিনটোত 20,000 জ্বৰ হোৱা মানুহৰ মাজতো তাৰ পৰা 4,000 চেম্পল টেষ্ট কৰাৰ পিছতো এজনো কোভিড পজিটিভ ৰোগী নোলোৱাটো আমাৰ বাবে এটা অত্যন্ত আশাৰ বাতৰি বুলি আমি ক'ব পাৰো শেষত আমি যেটো ধনন্তৰী আঁচনি লকডাউনৰ সময়ত চলাইছিলো সেই ধনন্তৰী আঁচনিৰ জৰিয়তে 7,306 গৰাকী ব্যক্তিৰ ঘৰলৈ আমি ঔষধৰ যোগান ধৰিলো 7,306 people have been benefited এতিয়া যেহেতু লকডাউন খুলিলে ফাৰ্মাসী খুলিলে আমি ধনন্তৰী আঁচনিখন মডিফাই কৰিব খুজিছো এতিয়া অকল কোৱাৰেণ্টাইনত থকা হোম কোৱাৰেণ্টাইন হওক বা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন হওক তাত থকা মানুহৰ ঔষধৰ যোগান ধৰাৰ কাৰণেহে ধনন্তৰী আঁচনিখন চলি থাকিব অৰ্থাৎ এনিবডি হু ইজ ইন হোম কোৱাৰেণ্টাইন তেওঁক যদি কিবা ঔষধ লাগে তেওঁ 104ত ফোন কৰিব হোটেলত যদি কোনোবা আছে বা কলেজত আছে ইউনিভাৰ্সিটিত আছে যে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন তেওঁলোকক যদি ঔষধ লাগে তেওঁলোকে 104ত ফোন কৰিব অৰ্থাৎ নাও ধনন্তৰী স্কিম ঔষধ যোগান ধৰাৰ 7,000 লোকক উপকৃত কৰাৰ পিছত এই আঁচনিখনে এতিয়া কোৱাৰেণ্টাইনত থকা লোকসকলৰহে ঔষধ যোগান ধৰিব কাৰণ কোৱাৰেণ্টাইনত থকা লোকসকলৰ অসুবিধা দূৰ কৰাটো আমাৰ বাবে প্ৰয়োজনীয় বিকজ কোৱাৰেণ্টাইন উইল বি ৰুথলেছ বাট ইট হেজ টু বি হ্যাপেন উইথ এ হিউম্যান হাৰ্ট সো আমাৰ যেটো ট্যাগলাইন ruthless quarantine with a human heart so সেই দৃষ্টিভংগীৰে এতিয়াৰ পৰা ধনন্তৰী আঁচনিয়ে কাম কৰিব মোৰ ফালৰ পৰা কবলগীয়া এখিনি আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে Mr. Minister, yes you have mentioned about the source from where the contagious infections have come from Jamaat 36 112, 32 and 9. yes The figures add up to 189. you have missed that contact tracing part there is another part which is contact tracing That is 32. 32 It does not add no last two you have to exclude the case which we got today because today's case will be investigated we got 3 cases since morning so that 3 you have to exclude but then only 2 are missing. huh It add up to 189. so I'll repeat it again